Hi guys, welcome and welcome back to my YouTube channel. আশা আপোনালোক সকলোৱে ভাল আছে and happy new year 2022. আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু যাতে এই নতুন বছৰটো আপোনালোকৰ সকলোৰে ভাল হয়, মোৰো ভাল হয়। তাৰে কামনাৰে আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছো। যেহেতু আজি নিউ ইয়াৰ তো ভাবিলো এটা ব্লগ বনাও। এনে কোনো প্ল্যান নাছিল, তথাপি এটা ভাবিলোঁ আজি নিউ ইয়াৰ সকলোৱে এনজয় কৰিব। চ' ময়ো দেখোঁ আপোনালোকক যে মই কেনেকৈ এনজয় কৰোঁ। একো নাই, একো এনজয় নাই, জাষ্ট এটা ভিডিঅ' বনালোঁ। এই নতুন বছৰত আমি ফাৰ্ষ্ট মৰ্ণিঙত আমি মৰ্ণিং ৱাক কৰিবলৈ গৈ আছোঁ আৰু মোৰ লগত আছে মোৰ মা। মোৰ লগত আছে মা আৰু মা গৈছে আগত, মই অলপ পাছত পৰিছোঁ ভিডিঅ' বনাবলৈ। এইখন এখন ৰেল ষ্টেচন হয়, প্লেটফৰ্ম। আমি য'ত মৰ্ণিং ৱাক কৰিবলৈ আহোঁ, কাৰণ ইয়াতে এতিয়ালৈকে ৰেল চলা নাই আৰু ইয়াতে বেছি মানুহো নাই, সেইকাৰণে ইয়াতে মৰ্ণিঙত ভাল হয় মৰ্ণিং ৱাক কৰিবলৈ। ইয়াতে ফাঁকা জেগা ভাল হয়, মানে বেছি মানুহ নাই, আহে বহুত মানুহ। মৰ্ণিং ৱাক হৈ গ'ল, এতিয়া আমি গৈ আছোঁ ঘৰত। আমি ঘৰত ঘূৰি গৈ আছোঁ। মই ঘৰত আহি পালোঁ আৰু এতিয়া মই দিব লাগিব ৰুমবিলাক ঝাৰু, আৰু অলপ পিছত আপোনালোকক আকৌ লগ পাই আছোঁ। আজি নিউ ইয়াৰ কাৰণে মা মন্দিৰত ইমানেই মানে পিকনিকৰ গাড়ী আহি আছে, পিকনিক খাবলৈ আহি আছে, হিচাপ নাই। একদম পুৱাৰ পৰাই প্ৰায় এতিয়ালৈকে 10-12খন বাছ গাড়ী আহিলেই। ইমানেই আজি পিকনিক। আজি আমাৰ একো প্লান নাই, আমি জাষ্ট বিন্দাছ ঘৰত খাম। বাই ৰান্ধি আছে, কি কিবা বনাই আছে মই দেখাও নাই, দেখুৱাম। তো এতিয়া মই যাওঁ, চাগে ভাত পানী ৰেডি হৈছে আৰু মই এতিয়া যাওঁ গা ধুবলৈ, ফ্ৰেছ হৈ আহোঁ। এইফালে খোৱা লোৱাৰ আয়োজন হৈ আছে। কি বনাই আছে এইটো? পোলাও। ইয়াতে পোলাও বনাই আছে আৰু এইফালে বা মাংসৰ কাৰণে ৰেডি কৰি আছে চব। এয়া মাংস আৰু পিঁয়াজ আলু কাটি থৈছে এইফালে, আৰু এইফালে মা মছলা বটি আছে। তো আজি খানাটো মস্তি হ'ব। এইফালে মাংসখিনি ৰেডি হ'ল। গা ধুই ল'লোঁ, এতিয়া ভাত বাঢ়িছে, খাব যাম। মই আহিছোঁ ওপৰত কাৰ্পেটখন পাৰি দিবলৈ, কাৰণ ইয়াতে খাম আমি, সেইকাৰণে কাৰ্পেটখন ভালদৰে পাৰি লৈছোঁ। ইয়াতে খাম আজি, চাদৰ ওপৰত আমি খাম আজি, কাৰণ আজি বুলি নহয়, আমি সদায় এনেকৈ বাহিৰত ৰ'দত খাওঁ, কাৰণ এতিয়া ঠাণ্ডাৰ দিন আৰু আমাৰ পাকঘৰত ইমানেই ঠাণ্ডা, তাত ভাত খাবলৈ ইমানেই অশান্তি লাগে ঠাণ্ডাৰ দিনত। সেইকাৰণে আমি কেতিয়াবা বাহিৰত চোতালত খাওঁ, য'ত ৰ'দ পৰে। আজি ভাবিলোঁ আজি চোতালত নাখাওঁ, আজি চাদৰ ওপৰত খাম, একদম পিকনিক খোৱাৰ নিচিনাকৈ বাহিৰত খাম আজি। সেইকাৰণে পিকনিক ফিল কৰি আজি চাদৰ ওপৰত আয়োজন কৰিছোঁ আমি। পিকনিকৰ আয়োজন, এটা আমাৰ ফেমিলি পিকনিক, সৰু পিকনিক ফেমিলি। এতিয়া তলত যাওঁ আৰু বাকী বস্তুখিনি লৈ আহোঁ। মই গৈ আছোঁ ওপৰত, এয়া অলপ কাঢ়ি লৈ আৰু পানীৰ জগটো লৈ এটাকৈ লৈ গৈ আছোঁ।
এতিয়া খাবলৈ ৰেডি আৰু খোৱাৰ কাৰণে বনাইছে পোলাও মাংস মটন হয় আৰু আছে ভাত আৰু বেঙেনা পোৰা আমাৰ ফেভৰেট হয় আমি এইকেইদিন সদায় বেঙেনা পোৰাই খাই আছোঁ আৰু ঠাণ্ডাৰ দিনত বেঙেনা পোৰাৰ মজাই বেলেগ আৰু আপোনালোকে বেঙেনা পোৰা কোনে কোনে ভাল পায় কমেণ্টত জনাব খোৱা লোৱা হৈ গ'ল আপোনালোকে দেখাই পালে আমাৰ পিকনিক এয়াই আছিল আমাৰ সৰু সুৰা এটা পিকনিক আমাৰ 3জনীয়া সদস্যৰ পিকনিক কি পিকনিক এনেকুৱা আৰু খালোঁ আৰু কিবা খাব লাগে চবেই এনজয় কৰি আছে ঘূৰি আছে সকলোৱে যাব ক'ত বা কিন্তু আমাৰ একো আজি প্ল্যান নাই তো আজি এতিয়া আমি খালোঁ আৰু এতিয়া আমি বিন্দাছ টোপনি মাৰি আৰু এইফালে বায়ে বনাই আছে কেক দুটা অৰ্ডাৰ আছে আৰু এটা ঘৰৰ কাৰণে বনাব আমি খাম আৰু দুটা অৰ্ডাৰৰ কাৰণে চ' এয়া এটা জেব্ৰা কেক বনাইছে আমাৰ কাৰণে আমি খাম চ' এয়া চাওক আপোনালোকক যদি কেক লাগে আপোনালোকক কণ্টেক্ট কৰিব পাৰে মোৰ বাক ভাল কেক বনায় চ' এতিয়া ইভিনিং টাইম আমি জুই পুৱাই আছোঁ আমি সদায় এনেকৈ জুই পুৱাওঁ সন্ধিয়াৰ টাইমখিনি এয়া বা মই আৰু মা চ' এয়াই আছিল আজিৰ মোৰ ব্লগ এটা ভিডিঅ' শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ সৈতে আমি ৰাতিৰ খোৱাটো খাই ল'লোঁ আৰু এতিয়া বাজিছে 9:30 চ' আজিৰ এই ব্লগটো ইয়াতে এণ্ড কৰোঁ মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কৰিব